ওলাই পৰিছে। ইয়াৰ পৰা চাওক আপোনালোকে, এই গোটেই পথটো, গোটেই উৰণ সেতুৰ ওপৰত এনেকে এতিয়া চপৰকে এনেকে গোটেই এইবোৰ এনেকে উদ্বোধন হোৱা এসপ্তাহ হোৱা নাই, কিন্তু আজি এই পৰ্যায়ত আগলৈ চাওক, অকণমান ঠাই নহয়, গোটেই ব্ৰিজখনৰে প্ৰায়ভাগ ঠাই এনেকুৱা ধৰণে হৈছে। চাওক ইয়াতে চাওকচোন, প্ৰায় ৩-৪ ইঞ্চি তললৈকে গৈছে। এইবোৰ চাওক, চাৰিওফালে বাৰিষাৰ সময়ত এই গাঁতত আকৌ পানী জমা হ'ব। মানে চৰকাৰখনে অকল ঢাল ঢোল বজাই উৰণ সেতু বনাব, তাতে কাৰো আপত্তি নাই, কিন্তু কামটো উৎকৃষ্ট মানৰ হ'ব লাগে। এনেকে যদি এসপ্তাহ নহওঁতে চপৰে শিল বালিবোৰ ওলাই পৰে, তেনেহ'লে একদম নিম্নমানৰ কাম হোৱা আমি জনসাধাৰণ ইয়াতে দেখা পাইছোঁ। নিম্নমানৰ কৰিছে, আৰু এতিয়া এনেকুৱা ধৰণৰ গাঁতৰ আৰু এক পৰিৱেশৰ সৃষ্টি হৈছে এই ব্ৰিজৰ ওপৰত। চাওকচোন, এই চাওকচোন, এনেকে লাৰিলেই চপৰে এনেকে ওলাই আহি আছে। চাওকচোন, নিম্নমানৰ কৰি এনেকে ওলাই গৈছে, দেখিছেনে? এনেকে ওলাই গ'ল। এনেকে কাম কৰিলে হ'ব নেকি? অনুপম আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ যিসমূহ কৰ্তৃপক্ষ, এই কামসমূহ ফাঁকি মাৰি কৰিছে নেকি? নহ'লে উদ্বোধন কৰাৰ ইমান লৰা ধপৰা, ইমান স্পীডত তেওঁলোকে উদ্বোধন কৰিব লাগে কৰিলে, কিন্তু কামসমূহ কি পৰ্যায়ত কৰিলে? চাওকচোন, এনেকে ওলাই গৈছে, চপৰে ঘঁহিছে। এইফালে চাওকচোন, এইবোৰ চাওক, এনেকে এই গাঁতৰ সৃষ্টি হৈছে। চানমাৰী উৰণ সেতুৰে যিসমূহ দুচকীয়া বাহন আহে, বাইক স্কুটিবোৰ আহে, সাৱধান হওক। কাৰণ কিয়, এই যোনটো লেয়াৰ আপোনালোকক দেখাইছোঁ, এই যোনটো লেয়াৰ ওলাই আহিছে ব্ৰিজৰ পৰা, এই লেয়াৰত যদি আপোনাৰ স্কুটি বা বাইকৰ চকা শ্লিপ হ'বলগীয়া হয়, তেনেহ'লে ইয়াতে কিন্তু সাংঘাতিক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰা সম্ভাৱনা আছে। সেইকাৰণে এই উৰণ সেতুৰে যিসকল দুচকীয়া বাহন পাৰ হৈ যাব, তেওঁলোকে সাৱধান হওক আৰু লাহে চলাওক। কাৰণ কিয়, কামসমূহ অকল কৰিব লাগে কাৰণে কৰাৰ দৰে আমাৰ পৰিলক্ষিত হৈছে। কাৰণ কি, এসপ্তাহ হোৱা নাই মুকলি কৰা, এনেকে চপৰে যদি শিলবোৰ ওলাই আহে, এই ব্ৰিজৰ ওপৰত এনেকে গাঁতৰ সৃষ্টি হৈ পানী জমা হয়, তেনেহ'লে আমাৰ ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা এখন সেতু, উৰণ সেতু, উন্নয়নৰ পৰিপন্থী আমি নহয়। উন্নয়ন হ'লে আমি ভাল পাওঁ গুৱাহাটীবাসী হিচাপে, কিন্তু কাম উৎকৃষ্ট মানৰ হ'ব লাগিব, উচ্চ মান পৰ্যায়ৰ হ'ব লাগিব। অকল কাম কৰিব লাগে কাৰণে কৰিলে নহ'ব নহয়। আজি যিখন ব্ৰিজ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী, সেইখন ব্ৰিজততো এনেকৈ চপৰে এৰা নাই, শিলবোৰ ওলাই অহা নাই। তাতে কামসমূহ অকণমান উচ্চ মান পৰ্যায়ৰ হৈছে, উৎকৃষ্ট মানৰ হৈছে, কিন্তু এইখন ব্ৰিজত আমি যিটো দেখা পাইছোঁ, এনেকৈ চাওকচোন, কিমান ইতিমধ্যে তাৰমানে 4 ইঞ্চি 3-4 ইঞ্চি শিল ইতিমধ্যে ওলাই গ'ল। আৰু এনেকুৱা ধৰণৰ কাম কৰিছে নেকি? এইবোৰৰ যদি আজি ইয়াতে এটা দুৰ্ঘটনা সংঘটিত হয়, ইয়াৰ দায়ী কোন হ'ব? আৰু এটা আমাৰ আহ্বান গৌতম আৰু অনুপম কনষ্ট্ৰাকশ্যনৰ সেই কৰ্তৃপক্ষলৈ, আপোনালোকে নিবিদা পাই আপোনালোকে কাম কৰিছে, কাম কৰক, কাম কৰাত কোনো আমাৰ কথা নাই, কিন্তু কামসমূহ আপোনালোকে উৎকৃষ্ট মানৰ কৰক।